শিক্ষাৰ নামত এতিয়া চলিছে বেপাৰ ধুবুৰীত এতিয়া শিক্ষাৰ নামত একাংশই চলাই গৈছে বেপাৰ কিয়নো ধুবুৰীত ব্যক্তিগত বিদ্যালয়ৰ ভয়ংকৰ কাণ্ড এতিয়া পোহৰলৈ আহিছে চৰকাৰী অনুমতিৰ অবিহনে এতিয়া ধুবুৰীত চলাই গৈছে একাংশই ব্যক্তিগত বিদ্যালয় আৰু এই বিদ্যালয়সমূহ 2023 চনতে আসলতে স্থাপিত হৈছিল কিন্তু কোনো ধৰণৰ চৰকাৰী অনুমতি আজি পৰ্যন্ত লাভ কৰা নাই তাৰ পাছতো কিন্তু এই একাংশ বিদ্যালয় এতিয়া চলাই গৈছে পাঠদান এয়া দেখিবলৈ পাইছে এখন ধুবুৰীৰ ফলিমাৰী দ্বিতীয় খণ্ড বিদ্যালয় যে বিদ্যালয় আসলতে 2023 চনতে স্থাপিত হৈছিল কিন্তু আজি পৰ্যন্ত এই বিদ্যালয়খনত কোনো ধৰণৰ চৰকাৰী অনুমতি নাই এই চৰকাৰী অনুমতিৰ অবিহনে এতিয়া চলাই গৈছে এই বিদ্যালয়খন ধুবুৰীৰ পৰা আহিছে এই ভয়ংকৰ ঘটনা যেটো ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ জীৱনক লৈ এতিয়া হেতালি খেলিছে একাংশ বিদ্যালয় একাংশ ব্যক্তিগত বিদ্যালয় এতিয়া ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ এনেদৰে হেতালি খেলা পৰিলক্ষিত হৈছে এই মুহূৰ্তৰে খবৰ লৈ আহিছো নেশ্যনেল নিদৰ্শকসকলৰ বাবে যেটো ধুবুৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা কাঠফুলৰ দৰে গঢ়ি উঠিছে এতিয়া একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এতিয়া কাঠফুলৰ দৰে গঢ়ি উঠিছে ধুবুৰীত চৰকাৰী অনুমতিৰ অবিহনে বছৰ বছৰ ধৰি চলি আছে একাংশ বিদ্যালয় ধুবুৰী ফলিমাৰী শংকৰ আজান আদৰ্শ জাতীয় বিদ্যালয়ৰ বিৰুদ্ধে এতিয়া ভয়ংকৰ অভিযোগ উত্থাপন হৈছে 2003 চনত ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত আজিও নাই কোনো চৰকাৰী অনুমতি যিখন বিদ্যালয় বৰ্তমান শিক্ষা বিভাগৰ তদন্তৰ আওতাত আছে অন্য বিদ্যালয়ে ইউডাইস কোড আৰু সেৱা কোড ব্যৱহাৰ কৰি বিতৰ্কত পৰিছে এতিয়া বিদ্যালয়খন বিলাসীপাৰাৰ ৰেডিয়েণ্ট একাডেমী নামৰ বিদ্যালয়খনৰ নাই বিভাগীয় অনুমতি কোনো আন্তঃগাঁথনি নথকাৰ সত্ত্বেও শ শিক্ষাৰ্থীৰ নাম ভৰ্তি কৰাইছে এতিয়া কৰ্তৃপক্ষই ভয়ংকৰ কাণ্ড সংঘটিত কৰি গৈছে বিদ্যালয়খনলৈ জাননী জাৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে এতিয়া জিলা শিক্ষা বিভাগ ধুবুৰীৰ পৰা আহিছে ভয়ংকৰ ঘটনা এক ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ এতিয়া হেতালি খেলিছে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এয়া ধুবুৰীৰ এতিয়া কাঠফুলৰ দৰে গঢ়ি উঠিছে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় চৰকাৰীৰ অনুমতি অবিহনে বছৰ বছৰ ধৰি আসলতে চলি আছে একাংশ বিদ্যালয় ধুবুৰী ফলিমাৰী শংকৰ আজান আদৰ্শ জাতীয় বিদ্যালয়ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আসলতে উত্থাপন হৈছে যে বিদ্যালয় 2003 চনতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন আজিও নাই কোনো ধৰণৰ চৰকাৰী অনুমতি 2003 চনৰ পৰাই চৰকাৰী অনুমতিৰ অবিহনে চলাই গৈছে এই বিদ্যালয়খন যিখন বিদ্যালয় বৰ্তমান শিক্ষা বিভাগৰ তদন্তৰ আওতাত আছে বুলি জানিব পৰা গৈছে অন্য বিদ্যালয়ৰ ইউডাইস কোড আৰু সেৱা কোড ব্যৱহাৰ কৰি বিতৰ্কত এতিয়া সোমাই পৰিছে এই বিদ্যালয়খন একেদৰে বিলাসীপাৰাৰ ৰেডিয়েণ্ট একাডেমী নামৰ বিদ্যালয়খনৰো নাই বিভাগীয় অনুমতি কোনো আন্তঃগাঁথনি নথকাৰ সত্ত্বেও শ শিক্ষাৰ্থীৰ নাম ভৰ্তি কৰাইছে এতিয়া কৰ্তৃপক্ষই চৰকাৰী অনুমতিৰ অবিহনেও এই বিদ্যালয়খনত নাম ভৰ্তি কৰাই গৈছে এতিয়া কৰ্তৃপক্ষই বিদ্যালয়খনলৈ জাননী জাৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া বাধ্য হৈ পৰিছে জিলা শিক্ষা বিভাগ এনেদৰে এতিয়া ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে এই ধুবুৰীৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় বছৰ বছৰ ধৰি চৰকাৰী অনুমতিৰ অবিহনে চলাই গৈছে এই বিদ্যালয়সমূহ এনেদৰে পাঠদান অব্যাহত ৰাখিছে এই সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ আসলতে জীৱনক লৈ এক প্ৰকাৰ হেতালি খেলি গৈছে এতিয়া এই ধুবুৰীৰ ব্যক্তিগত বিদ্যালয়সমূহে সাত তাৰিখত এডমিশ্যন দিছোঁ আমাৰ নাতি ল'ৰা হয় আৰু মোৰ এটা দুটা নাতি ল'ৰা এডমিশ্যন দিছোঁ এডমিশ্যন দিয়াৰ পিছত সিহঁতে কৈ আছে যে আমি বিহুৰ পিছত ক্লাছ আৰম্ভ হ'ব আপোনালোকে বেগ এণ্ড বেগেজ আহি যাব আমি আকৌ বিহুৰ পিছত খবৰ ল'লোঁ আহিলোঁ আহি কয় যে এতিয়া নহ'ব 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আজি 1 তাৰিখত আমাৰ তালিটোপোলাত বহুত আহিছে প্ৰায় বহুত আমি আজি প্ৰায় 200মান মানুহ আহিছোঁ ইয়াত ল'ৰা ছোৱালী লৈ ইহঁতৰতো একাডেমিক ইয়াৰ চলি গুচি গ'ল গতিকে আমি মানে এইবাৰ মানে ল'ৰা ছোৱালীবিলাকক যে কি হ'ব সিহঁতৰ জীৱন লৈ গতিকে জিলা প্ৰশাসনক আমাৰ জিলা প্ৰশাসনক স্থানীয় প্ৰশাসনক আমাৰ DC মহোদয় লৈ আমি আপোনালোকৰ থ্ৰুত এই নিউজ চেনেলত আপোনালোকৰ থ্ৰুত মই অনুৰোধ জনাইছোঁ
যে এই ৰিলিয়েন্সৰ এগেইনষ্টত যি সিহঁতে ধেমালি আৰম্ভ কৰিছে আৰু যিটো প্ৰচাৰ চলাই যিটো ল'ৰা ছোৱালীৰ পৰা আত্মঘাত কৰিলে প্ৰায় আমাক আজি আহিছোঁ স্কুলত কৈছে যে টকা লাগিব বোলে কিয় এডভান্স টকা মেৰিট টকাটো হোষ্টেল ভাড়া দিব লাগিব আমি কৈছোঁ যে হোষ্টেলত ল'ৰাখিনি লৈ যাই দিওঁ তাৰপিছত দিওঁ কিন্তু সিহঁতে নামানিলে কয় হোষ্টেলত নামানিব গতিকে টকাখিনি তাত আকৌ 5,800 টকা আজি দিয়া হ'ল এনেকৈ আগত যিটো টোটেল 20,000কৈ টকা দিয়া হৈছে এটাকৈ ল'ৰা ছোৱালীক এডমিশ্যনৰ পৰা হোষ্টেল ফিজ লৈ আজিলৈকে কিন্তু সেইটো যাক কিন্তু একাডেমিক তেওঁ আৰম্ভ নকৰিলে আমি কৈছোঁ যে আপুনি 17 তাৰিখৰ পৰা কি কৰিব বা আমি ক্লাছ কৰিম সিহঁতে দূৰৰ ল'ৰা ছোৱালী আহিব নোৱাৰিব আমি হোৱাটছআপত দিম হোৱাটছআপ কৰিব হোৱাটছআপতো দিয়া নাই আজিলৈকে তেনেকৈ আমি ব্যৱস্থাও কৰা নাই আৰু আমি ফোন কৰিলে আজি ফোন কৰিছিলোঁ জিএমক যিজন জিএম বুলি কয় ইয়াত তেওঁ খাৰুপেটীয়াত আছে তেওঁ কৈছে যে আপোনালোকে এনেকুৱা কি হুলস্থুল কৰে আমি চাম লাহে লাহে চাম লাহে লাহে কেতিয়া চাব গতিকে আমাৰ এইবিলাক ল'ৰা ছোৱালী ভৱিষ্যত জীৱনলৈ আৰু আমাৰ ইয়াত যিবিলাক ছিনিয়ৰ চিটিজেন আছোঁ আমি আমাৰ সমাজত তেওঁলোকে আহি যিটা কৰিছে গতিকে আমি চৰকাৰৰ ওচৰত আপোনালোকৰ ওচৰতো হৈ আমি জিলা উপায়ুক্ত মহোদয়ক আমি টানি অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে এইটো অনতিপলমে ইয়াৰ এটা লিগেল একশ্যন লৈ পেলাই আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত জীৱনলৈ তেখেতে যাতে ভাল কামনা কৰি আমাক যাতে বিপাঙত নপলায় ইয়াটোৰ কাৰণে আমি আপোনালোকৰ কাছত অনুৰোধ জনাইছোঁ ঠিক আছে কথাৰ পৰা মই কওঁ যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত আমাৰ কোনো একচুৱেলি সম্পৰ্ক নাই যেতিয়া তেওঁলোকে বিদ্যালয়খন খোলে সেই সম্পৰ্ক আমাক অৱগত নকৰে DO বা ISৰ ইয়াত কোনো তেওঁলোকৰ ওপৰত এখতিয়াৰ নাই তেওঁলোকে যেতিয়া বিদ্যালয়খনৰ পাৰ্মিশ্যন ল'ব আহে তেতিয়া আমি ফৰ্মেট এটা দিওঁ এলিমেণ্টাৰী ছেকশ্যনৰ কাৰণে DO দিয়ে আৰু হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনৰ কাৰণে IS দিয়ে কিন্তু তেওঁলোকে এইবোৰ পাৰ্মিশ্যন লোৱাৰ পাছত ডাইৰেক্টৰৰ পৰা পাৰ্মিশ্যন দিয়ে তাৰপিছত আকৌ আহি পাৰ্মিশ্যন হোৱাৰ পিছত ৰিকগনিশ্যন হ'ব লাগে বিদ্যালয়খন আহি একেই ধৰণে তেওঁলোকে ইয়াৰ পৰা প্ৰচেছ কৰি লৈ গৈ ডাইৰেক্টৰৰ অফিচত ৰিকগনিশ্যন লৈ আহে তেতিয়া সেইখন স্কুলৰ ওপৰত আমাৰ এটা দেখা শুনা কৰাৰ কাম আছিল DO ISবোৰে সেইবোৰ স্কুল দেখা শুনা কৰে তদাৰকী কৰে কিন্তু কথাটো হৈছে তেওঁলোকে আজিকালি দেখা গৈছে যে কাঠফুলাৰ দৰে স্কুল গঢ়ি উঠিছে প্ৰাইভেট স্কুলবোৰে কোনো ধৰণৰ পাৰ্মিশ্যন নলোৱাকৈ এটা যে খোলাৰ এটা পাৰ্মিশ্যন ল'ব সেই পাৰ্মিশ্যন নলয় কোনো ধৰণৰ অৱগত নকৰে DO বা ISক এইটো কাৰণতে দেখা গৈছে যে বিদ্যালয়সমূহৰ কোনো নিয়ন্ত্ৰণ নোহোৱা হৈছে সামাজিকভাৱে তেওঁলোকে য'তে ত'তে বিদ্যালয় খুলিছে আৰু সামাজিকভাৱেও আমি দেখিছোঁ কোনেও লাইক নকৰে কিছুমান বিদ্যালয় দেখিছোঁ প্ৰাইভেট বিদ্যালয় ব্যক্তিগত খণ্ডৰ বিদ্যালয় যথেষ্ট ভাল ফলাফল কৰা দেখা যায় আৰু এই ফলাফল কৰা বিদ্যালয়সমূহ আছে তেনেকুৱাও আছে যে তেওঁলোকৰ কোনো ধৰণৰ পাৰ্মিশ্যন বা ৰিকগনিশ্যন নাই ৰেজিষ্ট্ৰেশ্যন নাই গতিকে মই ভাবোঁ যে এই বিদ্যালয়সমূহ নিয়ন্ত্ৰণ কৰাৰ কাৰণে চৰকাৰীভাৱে কিবা বিধি ব্যৱস্থা কৰিব লাগে একচুৱেলি মই আগতেও কৈছোঁ যে ISৰ কোনো ধৰণৰ ইয়াতে এখতিয়াৰ নাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ওপৰত ISে একো কৰিব নোৱাৰে ISক যদি ওপৰৱালাই যদি হুকুম দিয়ে তেতিয়া ISে কৰিব পাৰে কাৰণ IS অকলেই একো কৰিব নোৱাৰে এইটো কাৰণ আমাৰ এটা জিলা আয়ুক্তৰ লগত এটা আমাৰ সম্পৰ্ক আছে য'ত এজন অতিৰিক্ত আয়ুক্ত শিক্ষা বিভাগৰ দায়িত্বত আছে গতিকে অতিৰিক্ত আয়ুক্তগৰাকীয়ে এই ধৰণৰ ব্যৱস্থা ল'ব লাগে তেওঁলোকৰ পুলিচ প্ৰশাসনৰ জৰিয়তে কাৰণ IS বা DO এইটো কৰাটো ৰাজ্যৰ শিক্ষা বোৰ্ড এটা আছে বোৰ্ডৰ ফালৰ পৰা ষ্টেপ ল'ব লাগে নহয় বোৰ্ডটো আছে মই কৈছোঁ কি প্ৰথমতে ডাইৰেক্টৰ সঞ্চালকগৰাকীয়ে দায়িত্ব ল'ব লাগে এই কাৰণ তেওঁলোকৰ অধীনতে এই বিদ্যালয়সমূহ যিহেতু পাৰ্মিশ্যন ৰিকগনিশ্যন হয় যিবোৰ বিদ্যালয় পাৰ্মিশ্যন ৰিকগনিশ্যন নহয় তেনেকুৱা বিদ্যালয়সমূহৰ এটা তালিকা বিচাৰিব লাগে বা উপায়ুক্তই বিচাৰিব লাগে সেই তালিকা কৰি ডাইৰেক্টৰক দিব লাগে ডাইৰেক্টৰে তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব লাগে আমি শিক্ষাৰ বিৰুদ্ধে ক'ব কোৱা নাই কাৰণ ল'ৰা ছোৱালী তাতো শিক্ষা লৈছে শিক্ষা ল'ব পাৰে কিন্তু নিয়ম নীতিভাৱে এটা স্কুল খুলিব লাগে কাৰণ কালি যদি কিবা এটা হৈ যায় কাৰণ আমি দেখিছোঁ যে আমাৰ ভূমিকম্পৰ কাৰণে ইয়াতে বিদ্যালয়সমূহক ইঞ্চুৰেঞ্চ কৰিব দিয়া হৈছে
আজিকালি নকৰে। আগতে কৰিছিল, বহু বিদ্যালয় ইঞ্চুৰেঞ্চ কৰিছিল চৰকাৰীভাৱে। নিৰ্দেশনা জাৰি কৰাৰ পিছত আমাৰ যিবোৰ মানে প্ৰভিন্সিয়েলিষ্ট বিদ্যালয় আছে বা চৰকাৰী বিদ্যালয় আছে তেওঁলোকৰ ইঞ্চুৰেঞ্চ আছে। আজিকালি বোধহয় ইঞ্চুৰেঞ্চবিলাক বন্ধ হৈ গৈছে। কিবা এটা দুৰ্ঘটনা ঘটিলে তাৰ কাৰণে দায়িত্ব কোনে ল'ব? বিদ্যালয়সমূহৰ পৰিদৰ্শক ডাঙৰীয়াই এইটো ভাল কাম কৰিছে, কাৰণ বিদ্যালয়ৰ যদি কোনো অস্তিত্ব নাই, খালি এটা ছাইনবোৰ্ড আছে বা কিছুমান ল'ৰা ছোৱালীক লৈ তেওঁলোকে হেতালি খেলি আছে, এইটো ঠিক কথা নহয়। আৰু আমাৰ অভিভাৱকসকলেও বুজিব লাগে, তেওঁলোকে ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ ল'ৰা ছোৱালীক ভৰ্তি কৰাৰ সময়ত বিদ্যালয়সমূহ নথি পত্ৰ ভালভাৱে পৰীক্ষা কৰি চাব লাগে। মানে ঘৰৰ ওচৰত এখন বিদ্যালয় বা মোৰ ভাই ভাগিনে বিদ্যালয়খন খুলিছে, সেইকাৰণে মোৰ ল'ৰা ছোৱালীক মোৰ ভাই ভাতিজাক তাতে এডমিশ্যন দিম, সেইটো ঠিক কথা নহয়। মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? মুখ্যমন্ত্ৰীক আহ্বান জনাম, তেওঁলোকৰ ওপৰত নাকি লগাব লাগে। যিবোৰ বিদ্যালয় এতিয়ালৈকে পাৰ্মিশ্যন লোৱা নাই, ৰিকগনিশ্যন লোৱা নাই, ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ ল'ৰা ছোৱালীৰ জীৱনলৈ হেতালি খেলাৰ কোনো অধিকাৰ সিহঁতৰ নাই। কাৰণ মই জানো যে বিদ্যালয় এখন খুলি কিছুমান শিক্ষিত ল'ৰা ছোৱালীয়ে এটা মানে সংস্থাপনৰ বাট মুকলি কৰি লৈছে। মই ভাবোঁ তেওঁলোকে টেট পৰীক্ষা দিয়ক, টেট দিয়ক, BEd কৰক। তেওঁলোকে আজিকালি শিক্ষা বিভাগৰ চাকৰি যথেষ্ট ওলাইছে, শিক্ষকৰ চাকৰি প্ৰত্যেক বছৰে এপইণ্টমেণ্ট হৈয়ে আছে। তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা লওক, প্ৰিপাৰেশ্যন কৰক, পৰীক্ষা দিয়ক। এনেই এটা স্কুল খুলি নিজকে সংস্থাপন কৰাৰ মাজেৰে কিছুমান ল'ৰা ছোৱালীক মানে মূৰ খাব, এইটো মই অন্তঃকৰণে সমৰ্থন নকৰোঁ।